বাবেই বিদ্যালয় চৌহদৰ লগতে বিদ্যালয় শ্ৰেণীকোঠাসমূহ যথেষ্ট কদৰ্যময় ৰূপলৈ পৰ্যবেক্ষিত হৈছে আৰু ঠিক তেনে সময়তে যিহেতু চৰকাৰে শেহতীয়াকৈ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা কোভিড প্ৰট'কল মানি পেলাই বিদ্যালয়সমূহ খোলাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা কৰাৰ পাছতেই এই ব্যস্ততা দেখিবলৈ পোৱা গৈছে। বিহপুৰীয়াৰ প্ৰায় সমূহ বিদ্যালয়তে এই পৰিৱেশ আৰু মই যিহেতু উপস্থিত আছোঁ খোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃদুল ভূঞা ডাঙৰীয়া আছে। আমি তেওঁৰ পৰা জানিব বিচাৰিম যিহেতু দীৰ্ঘদিনৰ মূৰত বিদ্যালয়সমূহ খুলিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আমাৰ অন্যবিলাক বিদ্যালয়ৰ লগতে আমাৰ বিদ্যালয়ো আমি ইতিমধ্যে খোলাৰ ব্যৱস্থাপনা যি কৰা হৈছে চৰকাৰৰ নিৰ্দেশনা মতে আমি ভাবিছোঁ 1 তাৰিখৰ পৰা যদি বিদ্যালয় খোলা হয় তেতিয়াতো বিদ্যালয়ৰ পৰিৱেশটো সুন্দৰ হ'ব লাগিব। সেয়েহে আমি আমাৰ সকলো যিসকল ছাত্ৰ ছাত্ৰী ওচৰৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু সকলো আহিছে এইকেইদিনো আমি কাম কৰিয়ে আছোঁ। তথাপিতো আজি বিশেষভাৱে চেনিটাইজাৰ কৰা আৰু ৰুমবিলাক ঠিক ঠাক কৰা ডেস্ক বেঞ্চ মেৰামতি কৰা এইখিনি কাম চলি আছে। কোভিড ভেকচিন লোৱাৰ কথা কৈছে, সমূহ শিক্ষকে কোভিড ভেকচিন ল'লেনে? ইতিমধ্যে আমাৰ সকলোৱে প্ৰথম ড'জ হৈ গ'ল আৰু মাত্ৰ 8জন মানে দ্বিতীয় ড'জ ল'বলৈ বাকী আছে। ছাত্ৰ ছাত্ৰীসকলৰ ভেকচিন লোৱাৰ কথা কৈছে চৰকাৰে। ছাত্ৰ ছাত্ৰীসকলৰ ভেকচিন কিন্তু এতিয়ালৈকে হোৱা নাই। যিহেতু 18 বছৰৰ পৰা দিছে। হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়ালৈকে ভেকচিন লোৱা নাই। সেই সম্পৰ্কে চৰকাৰে কি নিৰ্দেশনা দিয়ে সেইটো আমি তালৈ বাট চাব লাগিব। ছাত্ৰ ছাত্ৰীসকলক যিহেতু ভেকচিন প্ৰদান নকৰাকৈ পাঠদান কৰিবলৈ চৰকাৰে মানা কৰিছে। হয়, সেইটোতে আমি কৈছোঁ চৰকাৰলৈ আমি বাট চাব লাগিব। আমাৰ কোৱা শুনিছোঁ আমি 5 তাৰিখৰ ভিতৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ভেকচিন ল'ব পাৰিব। গতিকে এই সম্পৰ্কে আমি আশা কৰিছোঁ আমাকো ছাত্ৰ ছাত্ৰীসকলক ল'ব পৰা হ'ব। হয়, এটা কথা মন কৰিলে যিহেতু চৰকাৰে বিদ্যালয় খোলাৰ যি পৰিকল্পনা কৰিছে ছাত্ৰ ছাত্ৰীসকলক ভেকচিন লোৱাৰ পাছতে পাঠদানত অংশগ্ৰহণ কৰিবলৈ যিহেতু কৈছে তেনেক্ষেত্ৰত বৰ্তমানলৈকে ভেকচিন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও 1 ছেপ্টেম্বৰৰ পৰা এই ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰিছে বিদ্যালয়ৰ শিক্ষকসকলে। আমাৰ লগত বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকজন আছে, আমি তেওঁৰ পৰা কেনেকুৱা লাগিছে? বহুত দিনটো বন্ধ আছিলে। হয়, বিদ্যালয় প্ৰায় 2020 চনটো কৰোণাৰ কাৰণে বন্ধ আছিলে। ঠিক সেইদৰে 21 বৰ্ষটো আধা পাৰি হ'ল। এতিয়া অসম চৰকাৰে বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লৈছে, সেইবাবে আমি নথৈ আনন্দিত হৈছোঁ। যিহেতু সকলো ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰাৰ পৰা অসুবিধা ভুগি আছিলে, সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো স্কুলখন খুলি দিয়াৰ লগে লগে সকলো ছাত্ৰ ছাত্ৰীয়ে একেলগে আহি কোভিড প্ৰট'কল মানি আমি শিক্ষা গ্ৰহণ কৰিবলৈ অধিক আগ্ৰহী হৈ আছোঁ। সেয়াই হয়,